Hello everyone, welcome to SS Dibrugarh. আজি আমি চাম 15 জুলাইৰ ডেইলি নিউজ এনালাইচিছ নিউজ পেপাৰ টু নোটছ ইনিচিয়েটিভ য'ত আমি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ইভেণ্টবিলাক আমি আলোচনা কৰিম ইয়াতে তো আজিৰ তিনিটা মেইন ইম্পৰ্টেণ্ট ইভেণ্ট আছে অ'কে তো মষ্ট প্ৰবলি দুটা মেইনছৰ কাৰণে আৰু এটা তোমাৰ প্ৰিলিমছৰ কাৰণে অ'কে তো এইখন মোৰ বুক এছাম 365 জেনেৰেল নলেজ অসমৰ কাৰণে APSC's পাৰ্চপেক্টিভত আৰু সেইখন অসমীয়া মিডিয়াম অসম 365 তো ফাৰ্ষ্ট অসম কেবিনেটে আমাৰ জুলাই 2025ত কিছুমান ডিচিশ্যন লৈছিলে আৰু যেতিয়া আমাৰ অসম কেবিনেটে কিছুমান ডিচিশ্যন লয় সেইবিলাক ডিচিশ্যন আমাৰ এক্সাম পইণ্ট অফ ভিউ বহুত ইম্পৰ্টেণ্ট হৈ পৰে তো ৰিচেণ্টলি অসম গভৰ্ণমেণ্টে কিছুমান কেবিনেট ডিচিশ্যন লৈছিলে কিছুমান কথা কৈছিলে তো কি ডিচিশ্যন লৈছিলে সেইবিলাক আমি চাম এক্সাম পাৰ্চপেক্টিভত তো বহুতবিলাক এনেইতো নৰ্মেলি ডিচিশ্যনবিলাক বহুতবিলাক লয় বা যিখিনি এক্সাম পাৰ্চপেক্টিভত আমাৰ এক্সামৰ কাৰণে লাগে সেইখিনি মই ইয়াতে আলোচনা কৰিম তো নাম্বাৰ ওৱান ডিগনিটি অফ দ্য ডিজিজ প্ৰাইভেট হস্পিটেল ৰেগুলেশ্যন তো তোমালোকে গম পোৱাই অ'কে যে প্ৰাইভেট হস্পিটেল বিলাকত যি হয় চাপোজ এজন মানুহৰ ডেথ হৈ যোৱাৰ পিছত বহুত টাইমলৈকে তেওঁলোকে কি কৰে পইচাৰ কাৰণে জমা ৰাখি থৈ দিয়ে তো কাৰণ তেওঁলোকে যিমানে টাইমে জমা ৰাখিব তেওঁ প্ৰাইভেট হস্পিটেল বিলাকে কি পায় তাতে বিনিময়ত পইচা পাব তো এতিয়া আৰু তেনেকুৱা কৰিব নোৱাৰে ঠিক আছে কোনো এজন মানুহৰ যদি মৃত্যু হয় দেন সেই পেচেণ্টটোৰ বডিটো আমি 4 আৱাৰ্ছৰ পিছত আমি ৰিলিজ কৰিবই লাগিব 4 আৱাৰ্ছলৈকে আমি ৰাখিব নোৱাৰো মেডিকেলত ঠিক আছে নৰ্মেলি কি হয় এদিন দুদিন তেওঁলোকে মেডিকেল বিলাকত ৰাখি থৈ দিয়ে বিকজ অফ মানি তো আমি এতিয়া নট মোৰ দেন 4 আৱাৰ 4 ঘণ্টাৰ ওপৰত আমি যদি পেচেণ্ট এটাৰ মৃত্যু হয় তাৰ বডি আমি ৰাখিব নোৱাৰো তো প্ৰাইভেট হস্পিটেলৰ কাৰণে আমাৰ ফাৰ্ষ্ট কেবিনেটে ৰেগুলেশ্যন দিছে তো ডিচিশ্যন কি লৈছে ফ্ৰম আগষ্ট 1 2025 নেক্সট মাহৰ পৰা এতিয়াতো জুলাই মাহ তো নেক্সট মাহ আগষ্ট 1 2025 পৰা কি হ'ব প্ৰাইভেট হস্পিটেল নট ইয়াতে গভৰ্ণমেণ্ট হস্পিটেলৰ কথা কোৱা নাই দেই প্ৰাইভেট হস্পিটেল cannot hold a disease patient's body for more than 4 hours post death certification তো ডেথ হৈ যোৱাৰ পিছত 4 ঘণ্টাৰলৈকে 4 ঘণ্টাৰ তোমাৰ পিছত আকৌ এই বডিটো ৰাখিব নোৱাৰিব ইমিডিয়েট আমি ৰিলিজ কৰিব লাগিব ইভেন ইফ হস্পিটেল ডিউজ আৰ আনপেইড যদিও হস্পিটেল ডিউজ তোমাৰ পইচা আনপেইড হৈ থাকে তথাপিও আমি 4 ঘণ্টাৰ ওপৰত ৰাখিব নোৱাৰো ঠিক আছে এজন মানুহৰ মৃত্যু হ'ল তেওঁৰ মৃত্যু তোমাৰ যোনটো বডি সেই বডিটো আমি 4 ঘণ্টাৰ ওপৰত প্ৰাইভেট হস্পিটেলত ৰাখিব নোৱাৰো আমি বডিটো ৰিলিজ কৰিব লাগিব এইটো নতুন এটা ৰুলছ এণ্ড ৰেগুলেশ্যন দিছে প্ৰাইভেট হস্পিটেলৰ কাৰণে অসম গভৰ্ণমেণ্টে অবজেক্টিভ কি দিছে এইটো এনচুৰ দ্য ডিগনিটি অফ দ্য ডিজিজ এণ্ড ৰিলিভ গ্ৰিভিং ফেমিলি ফ্ৰম দ্য ফাইনেন্সিয়েল কোৰ্চন মই ক'লো ন আগতে নহলে কি হৈ যায় 2 দিন 3 দিন ৰাখি দিয়ে বিকজ অফ মানি পইচাৰ কাৰণে তো এতিয়া আমি 4 ঘণ্টাৰ পিছত আমি ৰিলিজ কৰিব লাগিব বডিটো তো ফাইনেন্সিয়েল যোনটো বাৰ্ডেন আছে ন ফেমিলিৰ ওপৰত সেইটো কমি যায় আৰু মানুহটোৱে ডিগনিটি পায় অ'কে আৰু যদি এনেকুৱা নকৰে তো পেনাল্টি হ'ব লাগিব পেনাল্টিজ ফৰ ভায়োলেশ্যন যদি কিবা কাৰণত ভিডিঅ' ৰিলিজ নকৰে 4 ঘণ্টাৰ ওপৰতো তেতিয়াহ'লে সেইখন মেডিকেল হস্পিটেলে পেনাল্টি ভৰিব লাগিব সেইটো হয়তো ফাইন হ'ব পাৰে নহ'লে লাইচেঞ্চ ছাছপেনশ্যন হ'ব পাৰে ঠিক আছে যদি এনেকুৱা কাম নকৰে বডি যদি ৰিলিজ নকৰে তেওঁলোকে হয়তো ফাইন হ'ব নহ'লে কি হ'ব লাইচেঞ্চ ছাছপেনশ্যন হ'ব ফৰ নন কমপ্লেইন হস্পিটেল ইম্পেক্ট কি পৰিব অবভিয়াছলি আমাৰ হিউমেন ৰাইটছ প্ৰটেক্ট হ'ব ইম'চনেল ডিষ্ট্ৰেছ যি আছে আমাৰ সেইটো ৰেডিউচ হ'ব আৰু এটা প্ৰচিডেণ্ট ফৰ এথিকেল হেল্থ কেয়াৰ প্ৰেক্টিছ হ'ব আমাৰ অসমত তো এই যোনটো এক্সাম্পল এইটো তোমালোকে যোনটো জিএছ পেপাৰ 2 জিএছ পেপাৰ 2 কি আছে আমাৰ হেল্থ অ'কে হেল্থ ইনিচিয়েটিভ অসমৰ ভিতৰতো ষ্টেপ লিখিব পাৰা গভৰ্ণমেণ্ট ইনিচিয়েটিভ ফৰ হেল্থ ইম্প্ৰুভমেণ্ট হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্ট কাৰণে আছাম ষ্টেট গভৰ্ণমেণ্টে কি ব্যৱস্থা হাতত লৈছে এইটো এটা এক্সাম্পল হিচাপে ইউজ কৰিব পাৰা নেক্সট জিএছ পেপাৰ 4 ঠিক আছে জিএছ পেপাৰ 4 অৰ্থাৎ এথিক্স এথিক্সতো আমি এইটো এক্সাম্পল হিচাপে ইউজ কৰিব পাৰো মানুহৰ ডিগনিটি কি কৰিব ৰাখিব হিউমেন ৰাইটছ প্ৰটেকশ্যন কৰিব অ'কে তো এইটো আমি এথিক্সৰ পেপাৰতো ইউজ কৰিব পাৰো জিএছ পেপাৰটো হেল্থতো আমি ইউজ কৰিব পাৰো গভাৰ্নেন্স আমি ইউজ কৰিব পাৰো ঠিক আছে বিকজ এইবিলাক হ'ল সকলোবিলাক গুড গভাৰ্নেন্স অ'কে তো ফাৰ্ষ্ট ৰেগুলেশ্যন আহিলে তোমাৰ এছাম কেবিনেটৰ প্ৰাইভেট হস্পিটেলৰ ক্ষেত্ৰত নেক্সট ছেকেণ্ড কেবিনেটে কি কৈছে গজা মিত্ৰ স্কিম কৈছে গজা মিত্ৰ স্কিম মিনছ কি হিউমেন এলিফেণ্ট মানুহ আৰু এলিফেণ্টৰ যি আমাৰ কনফ্লিক্ট বাঢ়ি আছে হিউমেন এলিফেণ্ট কনফ্লিক্ট মাজে মাজে তোমালোকে নিউজত শুনি থকাই হিউমেন আৰু এলিফেণ্টৰ কনফ্লিক্ট কাৰণ কি হৈ গৈছে আজিকালি তোমাৰ জংঘলবিলাক কমি গৈছে তো অবভিয়াছলি বেচেৰা তোমাৰ যিখিনি তোমাৰ বনৰীয়া জীৱ জন্তু আছে অকল এলিফেণ্ট বুলিয়ে নহয় বাঘ হওক বা যিকোনো হৰিণা হওক বা যিকোনো বনৰীয়া জীৱ জন্তু তেওঁলোকৰ অৰণ্যৰ পৰা এতিয়া হাবি জংঘলবিলাক কমি কমি গুচি গৈছে সেইকাৰণে আমাৰ মানুহৰ জনবসতিলৈকে তেওঁলোকে এণ্টাৰ কৰি আহে ওকে তো তাৰ ফলত কি হৈ যায় আমাৰ এলিফেণ্ট আৰু হিউমেনৰ কনফ্লিক্ট হৈ যায় তো হিউমেন আৰু এলিফেণ্ট কনফ্লিক্ট ৰেডিউচ কৰাৰ কাৰণে টেকেল কৰাৰ কাৰণে এছাম গভৰ্ণমেণ্ট এটা স্কিম লঞ্চ কৰিছে যাক কোৱা হয় গজা মিত্ৰ স্কিম
তো তুমি এইটো জিএছ পেপাৰ 3 পাৰ্সপেক্টিভতে ইউজ কৰিব পাৰা এক্সাম্পল হিচাপতে ইউজ কৰিব পাৰা হিউম্যান এনিমেল কনফ্লিক্টতো ইউজ কৰিব পাৰা হিউম্যান এলিফেন্ট কনফ্লিক্টতো এইটো এক্সাম্পল হিচাপে গভৰ্ণমেণ্ট ষ্টেপ হিচাপত তোমালোকে ইউজ কৰিব পাৰা গজা মিত্ৰ স্কিম আৰু টেকল কৰিবৰ কাৰণে আমি যাতে হিউম্যান এনিমেল কনফ্লিক্ট ৰিডিউস হয় তো লঞ্চ অফ গজা মিত্ৰ স্কিম অন 8 হাই কনফ্লিক্ট ডিস্ট্ৰিক্ট তো 8খন যে হাই কনফ্লিক্ট ডিস্ট্ৰিক্ট আছে যেনে গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা শোণিতপুৰ গোলাঘাট যোৰহাট আৰু বিশ্বনাথ চাৰিআলি এই 8খন ডিস্ট্ৰিক্টত আমি কি কৰিছো হাই কনফ্লিক্ট জোন তাতে আমি গজা মিত্ৰ স্কিম লঞ্চ কৰিছো যাতে আমি হিউম্যান এলিফেন্ট কি কৰিব পাৰো মিটিগেট কৰিব পাৰো ওকে তো ফিচাৰ্স কি আছে ইয়াতে ৰেপিড ৰেসপন্স টিম থাকিব এই গজা মিত্ৰ স্কিমত কি থাকিব ৰেপিড ৰেসপন্স টিম থাকিব য'ত 8 মেম্বাৰ কমিউনিটি থাকিব বেসড অন টিমছ অফ 80 হটস্পট ফৰ 6 মান্থ ডিউৰিং পিক হিউম্যান এলিফেন্ট কনফ্লিক্ট যেতিয়া পেডি কাল্টিভেশন হয় ন পিক সিজন থাকিব তেতিয়া তোমাৰ 8টা মেম্বাৰ কমিউনিটি তাতে ৰেপিড ৰেসপন্স টিম হিচাপে পহৰা দিব যাতে হিউম্যান এলিফেন্ট কনফ্লিক্ট কম হয় এল্টাৰনেট ফুড ষ্টক তো হাতীবিলাকে কি আহে বনৰীয়া হাতীবিলাকে খাব খোৱা বস্তুৰ কাৰণে আহে তো তেওঁলোকক আমি এল্টাৰনেট ফুড ষ্টক হিচাপে আমি খোৱা খাদ্য বস্তু দিব পাৰো যেনেকে প্লান্ট নেচাৰেল ভেজিটেশ্যন এক্সাম্পল বেম্বু বানানা যাতে হাতীবিলাকে আমাৰ খেতি পথাৰ নষ্ট নকৰে নৰ্মেলি কি হয় হাতীবিলাক আমাৰ ইয়াতে আহে এইবিলাক যিমানবিলাক আমাৰ খেতি আছে ক্ৰপ ফিল্ড বিলাক আমাৰ নষ্ট কৰি দিয়ে তো এটি যাতে নহওক তো তেওঁলোকক আমি এল্টাৰনেট ফুড ষ্টক হিচাপে খোৱা বস্তু দিম বেনানা দিম বেম্বু দিম যাতে আমাৰ খেতি পথাৰ নষ্ট নহওক AI বেসড ক্যামেরা ট্র্যাপ প্রোগ্রাম ডেভেলপ করিম আমি রিয়েল টাইম এলিফেন্ট মুভমেন্ট এলার্ট ওকে আমি কি কৰিম AI বেস আৰ্টিফিশিয়াল ইন্টেলিজেন্স বেস ক্যামেরা মুভমেন্ট ট্র্যাক করার কারণে হাতী কোনফালে গৈ আছে আমি সেই মুভমেন্টটো ট্র্যাক করার কারণে আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স বেস ক্যামেরা ইউজ কৰিম তো এইবিলাক ইউজ কৰিম আমি কিহত গজা মিত্ৰ স্কিমত যাতে কি হয় হিউম্যান এলিফেন্ট কনফ্লিক্ট ৰিডিউস হয় ওকে সেকেন্ড নম্বৰ এটো আসলে অসম গভৰ্ণমেণ্টে ডিসিশন লোৱা সেকেন্ড নম্বৰ এটা মানে ইম্পৰ্টেন্ট ডিসিশন নেক্সট নম্বৰ 3 সৌঠেবাৰী আমি সৰুৰ পৰা শুনি আছো বেল মেটেল ইন্ডাষ্ট্ৰি কাৰণে ফেমাস কাপিটল কওঁ ন আমি কাপিটল ইন্ডাষ্ট্ৰি কাৰণে কি ফেমাস সৌঠেবাৰী যদি সৌঠেবাৰী প্লেচ আছে ন সৌঠেবাৰী প্লেচটো ফেমাস তো ইয়াতে কি কৈছে জিএসটি ৰিম্বাৰ্সমেন্ট কৰিছে অৰ্থাৎ ফৰ এক্সাম্পল এজন মানুহ আছে তেওঁ কিবা কাহবৰ পিতলৰ কিবা এটা বস্তু বিক্ৰী কৰিছে বস্তুটো প্ৰাইচ হ'ল সাপোজ ৰুপিজ 1200 1200 ৰুপিছৰ প্ৰাইচ এটা বিক্ৰী কৰিছে তাতে জিএসটি লাগি গ'ল সাপোজ 500 সাপোজ ফৰ এক্সাম্পল 100 ৰুপিছৰ জিএসটি লাগি গ'ল ফৰ এক্সাম্পল কিমান হৈ গ'ল তোমাৰ বস্তু প্ৰডাক্টৰ দাম 1300 হৈ গ'ল ওকে তো এই যোনটো 100 ৰুপিছৰ এক্সট্ৰা জিএসটি লাগিল ন সেইটো মানুহজনক গভৰ্ণমেণ্টে এগেইন পে বেক কৰি দিব ঠিক আছে প্ৰডাক্ট এটা আছিল দাম কিমান প্ৰাইস 1200 তাতে জিএসটি লাগিলে কিমান 100 প্ৰডাক্টৰ ফাইনাল প্ৰাইস হৈ গ'ল কিমান 1300 এই যোনটো 100 ৰুপিছৰ জিএসটি লাগিলে সেইটো জিএসটি টো নৰমালি তেওঁ গভৰ্ণমেণ্টক পে কৰিব ওকে জিএসটি টো গভৰ্ণমেণ্টক পে কৰিব লাগিব না তেওঁ গভৰ্ণমেণ্টক 1300 দিব লাগিব তো এই জিএসটি যোনটো পে কৰিলে 100 ৰুপিছ এইটো গভৰ্ণমেণ্টে আকৌ তেওঁ বেক কৰি দিব ৰিইম্বাৰ্সমেন্ট কৰি দিব ঠিক আছে জিএসটি টো বেক কৰি দিব তেওঁ কাক দিব সকলোকে নিদিয়ে সৌঠেবাৰী যোন বেল মেটেল ইন্ডাষ্ট্ৰি বিলাকক কিয় যাতে আমি সেই আমাৰ যে ট্ৰেডিশনেল ইন্ডাষ্ট্ৰি আছে তেওঁলোকক আমি ক্ৰাফটমেন বিলাকক আমি সাপোৰ্ট কৰিব পাৰো তো ডিসিশন এটো লৈছে গভৰ্ণমেণ্টে ৰিইম্বাৰ্সমেন্ট ষ্টেট জিএসটি শেয়াৰ টু বেল মেটেল আৰ্টিসানছ ইন সৌঠেবাৰী বৰপেটা এফেক্টিভ ফ্ৰম অক্টোবৰ 1 2025 ৰ পৰা যেনে সৰ্থেবাৰী আছে ন মানুহ বেল মেটেল ইন্ডাষ্ট্ৰি যিমান বিলাক কাপিটল সামগ্ৰী বিক্ৰী কৰি আছে তেওঁলোকক জিএসটি খিনি ৰিটাৰ্ণ কৰি দিয়া হ'ব ৰিইম্বাৰ্সমেন্ট কৰি দিয়া হ'ব যাতে আমি ট্ৰেডিশনেল যি ক্ৰাফটমেনশিপ আছে তেওঁলোকক আমি সাপোৰ্ট কৰিব পাৰো আৰ্টিসানছ ইনকাম বিলাক আমি যাতে ইনক্ৰিজ কৰিব পাৰো আৰু আমাৰ অসমৰ যে কালচাৰেল হেৰিটেজ আছে সেইটো যাতে আমি প্ৰটেক্ট কৰিব পাৰো তো এটা এক্সাম্পল তোমালোকে জিএস পেপাৰ 5 এছাম ইকনমি ইউজ কৰিব পাৰা জিএস পেপাৰ 5 এছাম ইকনমি বা জিএস পেপাৰ 3 ইকনমিৰ ভিতৰতো ইউজ কৰিব পাৰা ঠিক আছে সৰ্থেবাৰী বেল মেটেল ইন্ডাষ্ট্ৰি যিমান বিলাক মানুহ আছে তেওঁলোকে কি কৰিব জিএসটি বিলাক ৰিইম্বাৰ্সমেন্ট কৰি দিব বতা দিব নেক্সট নম্বৰ 4 প্ৰেৰণা আঁচনি এইবিলাক যিমান বিলাক কৈছো সকলোবিলাক মনত ৰাখিবা প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট ডাইৰেক্ট কুৱেশ্যন সুধি দিয়ে কিন্তু দেই অসম কেবিনেটে যি ডিসিশন লয় ডাইৰেক্ট কুৱেশ্যন তোমাক এপিএসসি প্ৰিলিমছত সুধি দিব আৰু বিভিন্ন ধৰণৰ প্ৰিলিমছতো সুধিলে তো ডাইৰেক্ট সুধিব আৰু বাকিবিলাক আমি বিভিন্ন ধৰণৰ মেইনছৰ জিএস পেপাৰত আমি এক্সাম্পল হিচাপে ইউজ কৰিব পাৰিম নেক্সট প্ৰেৰণা আঁচনি HLC এক্সামিনেশ্যন এলাউন্সেছ দিব অৰ্থাৎ মাহে মাহে ক্লাছ 10 ষ্টুডেন্ট বিলাকক 300 ৰুপিছ কে দিব মান্থলি এলাউন্স যাক কোৱা হয় প্ৰেৰণা আঁচনি তো মনত ৰাখিবা তো কুৱেশ্যন সুধি দিব পাৰে যে ক্লাছ 10 ষ্টুডেন্ট বিলাকক যে 300 টকাকে মান্থলি দিয়া হ'ব ওকে সেই আঁচনিটোৰ নাম স্কিমটোৰ নাম হ'ল প্ৰেৰণা আঁচনি ঠিক আছে যাৰ থ্ৰুৱেদি যিখিনি ক্লাছ 10 ষ্টুডেন্ট আছে তেওঁলোকে যাতে ৰিসোৰ্সেছ তেওঁলোকে বাই কৰিব পাৰে যিটো কাৰণে পাৰ মান্থ তেওঁলোকক কি দিব 300 ৰুপিছ হিচাপত তেওঁলোকক ডাইৰেক্টলি বেংক একাউণ্টত সোমাই দিব ডিবিটি হিচাপত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ওকে এফএল স্কুল ফ্ৰম নৱেম্বৰ 1 2025 টু HSLC এক্সাম ফেব্ৰুৱাৰী 2026 কিয় দিব এইটো
যাতে আমি ষ্টুডেণ্টসকলক ছাপোৰ্ট কৰিব পাৰোঁ, তেওঁলোকে ষ্টাডি মেটেৰিয়েল পাৰ্চেছ কৰিব পাৰে, আৰু নিউট্ৰিশ্যন আইটেম ফৰ এক্সাম প্ৰিপাৰেশ্যনৰ কাৰণে ভাল ভাল খাদ্য আৰু তোমাৰ যিখিনি ৰিচৰ্চেছ মেটেৰিয়েল লাগে এক্সাম পাৰ্চপেক্টিভৰ কাৰণে সেইখিনি তেওঁলোকে যাতে ক্ৰয় কৰিব পাৰে, কিনিব পাৰে। অ'কে, আৰু যাতে আমাৰ কি হয়, আমাৰ অসমৰ ভিতৰত এডুকেশ্যন ছেক্টৰটো যাতে আমাৰ গ্ৰ' হয়, আমি যাতে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আমি যাতে ড্ৰপ আউট ৰেটটো আমি কম কৰিব পাৰোঁ। এইটো লিংক কৰিব পাৰে। কেইদিনমান আগতে মই এটা টপিক চাইছিলোঁ ন, যে আমাৰ অসমৰ যোনটো আমাৰ এডুকেশ্যনৰ ড্ৰপ আউট ৰেট আছে ন, অসমৰ যোনটো আমাৰ এডুকেশ্যনৰ ড্ৰপ আউট ৰেটটো বহুত বেছি বাঢ়ি আছে। ড্ৰপ আউট ৰেট, মানুহবিলাকে স্কুলত নাযায়, ড্ৰপ আউট ৰেট কৰি দিয়ে। তো ড্ৰপ আউট ৰেটটো ৰিডিউচ কৰিব আৰু আমি এনেকুৱা ধৰণৰ স্কিম বিলাক দি পেলাই, এলাউন্সেছ দি পেলাই, এইবিলাক হ'ল এটা ফাইনেন্সিয়েল ইনচেন্টিভ। ঠিক আছে, তো এপ্লিকেশ্যন পিৰিয়ড হ'ব ছেপ্টেম্বৰ 1 টু অক্টোবৰ 31, 2025 লৈকে। ইয়াৰ পিছত এপ্লাই কৰিব লাগিব তুমি। তুমি মান্থলি 300 ৰুপিজকে পাবা, যিখিনি ক্লাছ 10 ষ্টুডেণ্ট আছে। অ'কে, আৰু স্কিমটো কোৱা কি প্ৰেৰণা আঁচনি। অ'কে, প্ৰেৰণা দিব, সাহস দিব, যাতে তেওঁলোকে এডুকেশ্যনৰ প্ৰতি আমি আগবাঢ়ি আহে। অ'কে, নেক্সট নাম্বাৰ 5, ৰিনেম কৰিছে। আমাৰ যি হোজাইত যি আমাৰ ইউনিভাৰ্চিটি আছিলে, অৰ্থাৎ কলেজ আছিলে, ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি আছিলে। ঠিক আছে, হোজাইত কি আছিলে, আমাৰ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি আছে। তো টেগৰ নামটো কোনে দিছে? টেগৰ নামটো হ'ল ব্ৰিটিছ। ঠিক আছে, ব্ৰিটিছে ঠাকুৰ বুলি মাতিব তেওঁলোকে প্ৰনাউন্সিয়েশ্যন কৰিব নোৱাৰিছিলে, সেইকাৰণে তেওঁলোকে কি মাৰিছিলে? টেগৰ, টেগৰ। অ'কে, তো আমি ব্ৰিটিছৰ লিগেচিটো গুচাই পেলাই আমি কি কৰিছো? অৰিজিনেল যিটো প্ৰনাউন্সিয়েশ্যন, অৰ্থাৎ টেগৰ নহয়, হ'ব লাগে কি ঠাকুৰ। অৰিজিনেল নাম আছিলে ঠাকুৰ, তো ব্ৰিটিছে প্ৰনাউন্সিয়েশ্যন কৰিব নোৱাৰাৰ কাৰণে টেগৰ নাম দিছিলে। তো আমি ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিটো আমি হোজাইত যোনখন আছে সেইখনে ৰিনেম কৰিছো। কি নেম কৰিছো? ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়। ঠিক আছে, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় কৰিছো, ৰিনেম কৰিছো। Objective align with the original pronunciation of the Nobel literate name and respect Bengali cultural heritage. Bengali cultural heritage to আর আমার যাতে আমার ইন্ডিয়ান যেটো ইউথ আইকন, ঠিক আছে, অবভিয়াসলি রবীন্দ্রনাথ টেগোর নোবেল লিটারেট হোক আমার ইন্ডিয়ান আইকন হয়। ঠিক আছে, তো তেওঁৰ যাতে লিগেচিখিনি আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ, তাৰ কাৰণে অৰিজিনেল যিটো প্ৰনাউন্সিয়েশ্যন সেইটো আমি ৰিনেম কৰি দিলোঁ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় কৰি দিলোঁ। অ'কে, এইখিনি আছিলে অসম গভৰ্ণমেণ্টে ৰিচেণ্টলি লোৱা ডিচিশ্যনছ। তো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন সুধি দিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট, ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাটাৰ টেক পাৰ্ক ইনগ্ৰেট কৰিছে। ঠিক আছে, ইণ্ডিয়াৰ ফাৰ্ষ্ট ৱাটাৰ টেকনলজি পাৰ্ক, যাক নাম দিছে একুৱা টেক পাৰ্ক। যাক নাম দিছে কি? একুৱা টেক পাৰ্ক। ঠিক আছে, একুৱা টেক পাৰ্ক নাম দিছে। সেইটো কি কৰিছে? নতুনকে লঞ্চ কৰিছে, ইনগ্ৰেট কৰা হৈছে। ক'ত কৰিছে? সোণাপুৰত, সোণাপুৰ। ঠিক আছে, সোণাপুৰত লঞ্চ কৰিছে একুৱা টেকনলজি পাৰ্ক, ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাটাৰ টেক পাৰ্ক। অ'কে, তো এইটো বিষয়ে অলপমান চাম আমি এতিয়া। তো একুৱা টেক পাৰ্ক, ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাটাৰ টেকনলজি হাব, ইনগ্ৰেট কৰিছে জুলাই 12, 2025 বাই CM হিমন্ত বিশ্ব শৰ্মা। ক'ত? সোণাপুৰত, কামৰূপ নিয়াৰ গুৱাহাটী, বগীবাৰী, সোণাপুৰ। অ'কে, কোলাবৰেশ্যন কৰিছে, ডেভেলপ বাই NGO কলং কপিলি উইথ নাবাৰ্ড, ICAR, চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ। এইখিনি নালাগে বাৰু, ইমান ইম্পৰ্টেণ্ট নহয়। পাৰ্পজ কিয় কৰিছে এইটো? যাতে ফিছ ফাৰ্মাৰ বিলাকৰ কাটিং এজ টেকনলজি যাতে আমাৰ ইম্প্ৰুভমেণ্ট হওক, ফিছ প্ৰডাকশ্যন যাতে আমি ইম্প্ৰুভমেণ্ট হওক, আৰু আমি সেল্ফ ৰিলায়েন্স যাতে আত্মনিৰ্ভৰ ভাৰত হ'ব পাৰোঁ, অসম হ'ব পাৰোঁ ফিছৰ ক্ষেত্ৰত। কাৰণ এইটো আমাৰ এই যোনটো টপিক, এইটো তোমালোকে টপিকটো ইম্পৰ্টেণ্ট হ'ল GS পেপাৰ 5 এছাম ইকনমিৰ কাৰণে। ঠিক আছে, এছাম ইকনমিৰ কাৰণে এই টপিকটো আমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ পাৰ্চপেক্টিভত। প্ৰিলিমছ পাৰ্চপেক্টিভত হয়তো মে বি সুধিব পাৰে যে একুৱা টেক পাৰ্ক ক'ত লঞ্চ কৰিছে? ক'ত লঞ্চ কৰিছে? বগীবাৰী, সোণাপুৰত লঞ্চ কৰিছে। বাকীখিনি মেইনছ পাৰ্চপেক্টিভত। ঠিক আছে, বাকীখিনি আহিব তোমাৰ কি? মেইনছ পাৰ্চপেক্টিভত। যে সিগনিফিকেন্স কি হয় একুৱা টেক পাৰ্ক যে লঞ্চ কৰিছে, তাৰ সিগনিফিকেন্স কি? India's first a pioneering watering technology hub to revolutionize aquaculture in Assam. আমাৰ অসমত যাতে একুৱাকালচাৰ যাতে ইম্প্ৰুভমেণ্ট হয়, সেইটো কাৰণে আমি লঞ্চ কৰিছো। ইণ্ডিয়াছ ফাৰ্ষ্ট, প্ৰথমটো ইম্পৰ্ট যাতে আমি ৰিডিউচ কৰিব পাৰোঁ, নহ'লে কি হয় আমি অসমে ৰিলাই কৰোঁ বেলেগৰ ওপৰত, ফিছ আমি ইম্পৰ্ট কৰোঁ, যেনেকৈ অন্ধ্ৰপ্ৰদেশৰ পৰা আমি ফিছ ইম্পৰ্ট কৰোঁ। ডাটা যদি চোৱা, এক্সাম্পল 80% অফ এছামছ ফিছ ডিমাণ্ড মেড এক্সটাৰ্নেলি ইন 2024 বাই অন্ধ্ৰপ্ৰদেশ। তো আমি যদি অসম যদি আত্মনিৰ্ভৰশীল হৈ যাওঁ ফিছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত, দেন আমি ইম্পৰ্ট আমি ৰিডিউচ কৰি দিব পাৰিম। ঠিক আছে, মডেল ফৰ নৰ্থ ইষ্ট, তো বেলেগ বেলেগৰ কাৰণে ব্লু প্ৰিণ্ট হিচাপে ইউজ কৰা হ'ব, যেনেকৈ আদাৰ নৰ্থ ইষ্টৰ ষ্টেটৰ কাৰণে মেঘালয়, অৰুণাচল প্ৰদেশ। অ'কে, ষ্টেট ব্লু প্ৰিণ্ট ফৰ ফিচাৰী ডেভেলপমেণ্ট, যাতে আমাৰ অসমত ফিচাৰী ডেভেলপমেণ্ট যাতে আমি কৰিব পাৰোঁ। ইকনমিক বেনিফিট তাৰ কি কি হ'ব? ইকনমিক বেনিফিট অবভিয়াছলি ইনকাম বুষ্ট হ'ব, কাৰ? ফিছ ফাৰ্মাৰসকলৰ। ঠিক আছে, ফিছ ফাৰ্মাৰসকলৰ কি হ'ব? ইনকাম বুষ্ট হ'ব। বায়োফ্লক ইল 20-30 million ton versus 3 to 5 million ton in traditional pond. তো যদি আমি ট্ৰেডিশ্যনেল যদি পণ্ডত খেতি কৰোঁ তেতিয়াহ'লে আমাৰ কিমান হয়? 3 to 5
মিলিয়ন টন হয় হেক্টৰ হয় আমি প্ৰডাকশ্যন কৰিব পাৰো আৰু যদি আমেৰিকাৰ টেকনলজিৰ সহায়ত যদি আমি প্ৰডাকশ্যন কৰিব যাওঁ তেতিয়াহ'লে 20-30 মিলিয়ন টন প্ৰডাকশ্যন কৰিব পাৰো কিমান হিউজ এমাউণ্ট এটা জব ক্ৰিয়েশ্যন হ'ব যিমান বিলাক 1000+ আমাৰ যে ফাৰ্মাৰ আছে তোমাৰ ফিছ ফাৰ্মাৰ তেওঁলোক আমি কি কৰিব পাৰো জব ক্ৰিয়েশ্যন কৰিব পাৰো ট্ৰেইনিং দিব পাৰো এণ্টাৰপ্ৰিনাৰশ্বিপ গঢ়ি তুলিব পাৰো ফিছ ফাৰ্মিঙৰ ক্ষেত্ৰত অৰ্নামেণ্টেল ফিছ ট্ৰেড এণ্ড ফিছ চিড প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি ইমপ্ৰুভমেণ্ট কৰিব পাৰো মাৰ্কেট লিনিয়েজ মাৰ্কেটৰ লগত আমি কানেক্ট কৰিব পাৰো আমি দেশৰ বিভিন্ন ধৰণৰ মাৰ্কেটৰ লগত আমি কানেক্ট কৰিব পাৰো আমি বিভিন্ন ধৰণৰ মাৰ্কেটত এক্সপৰ্ট কৰিব পাৰো যেনেকৈ অৰ্নামেণ্টেল ফিছটো সাউথ ইষ্ট এছিয়াত আমি এক্সপৰ্টো কৰিব পাৰো ওকে আৰু আমাৰ বিভিন্ন ধৰণৰ ষ্টেট বিলাকত আমি কি কৰিব পাৰো এক্সপৰ্ট কৰিব পাৰো যাৰ থ্ৰুদি আমাৰ যিখিনি ফাৰ্মাৰ আছে ন ফাৰ্মাৰৰ কি হ'ব ইনকামখিনি ইম্প্ৰুভমেণ্ট হ'ব ওকে এইখিনি তোমাৰ কি ইকনমিক বেনিফিট নেক্সট আহিলে তোমাৰ ছ'চিয়েল বেনিফিট ছ'চিয়েলি ইম্পেক্ট কি পৰিব ইউথ এম্পাৱাৰমেণ্ট হ'ব ওকে কলং কপিলি যে একুৱাকালচাৰ স্কুল আছে এষ্টাব্লিছ কোনে কৰিছিলে 2021 উইথ ICAR তাত থৈ আমি 1,00,000+ ইউথক আমি ট্ৰেইন কৰিব পাৰো নেশ্যনেল ফাৰ্মিং ইণ্টিগ্ৰেটেড এগ্ৰিকালচাৰ একুৱাকালচাৰ এইবিলাকৰ কাৰণে তেওঁলোকক আমি ফাইনেন্সিয়েল ছাপৰ্ট দিব পাৰো আণ্ডাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমীয়া অভিযানৰ থ্ৰুদি আমি তেওঁলোকক ফাইনেন্সিয়েল ছাপৰ্ট কৰিব পাৰো তো এনেকুৱা ধৰণৰ ছ'চিয়েল ইম্পেক্ট আমি বঢ়াব পাৰো য়েছ অবভিয়াছলি তো গভৰ্ণমেণ্টে ফিছ প্ৰডাকশ্যনৰ কাৰণে কি তোমাৰ গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো মেইন পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট হয় ঠিক আছে মেইন পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট হয় যে ফিছৰ কাৰণে গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লৈছে তো নাম্বাৰ 1 10 ফিচাৰী ক্লাষ্টাৰ চ' 8 crore ইনভেষ্টমেণ্ট কৰিছিলো আমি 2025-2026 সেশ্যনত ফৰ ক্লাষ্টাৰ ডেভেলপমেণ্ট ব্ৰিড বেগছ এণ্ড মাৰ্কেটৰ কাৰণে সুইফ্ট প্ৰজেক্ট আনিছিলো আমি 800 crore ADB assisted sustainable wetland and integrated fishery transformation to develop wetland and fish ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে জিকা প্ৰজেক্ট আমি আনিছিলো য'ত 250 crore ফিচাৰিজ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিলো হেডচিপ ট্ৰেইনিং চেণ্টাৰ বনাইছিলো PM মৎস্য সম্পদা যোজনা বনাইছিলো আমি আনিছিলো য'ত ছাপৰ্ট কৰিব 20,000 ফাৰ্মাৰ উইথ 187 বায়োফ্লক ইউনিট আণ্ডাৰ অমৃত পুখুৰী স্কিম ওকে চেন্ট্ৰেল ইনভেষ্টমেণ্ট কৰিছো চেন্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিছিলে ইনভেষ্টমেণ্ট কৰিছিলে 38,572 crore ইন ইণ্ডিয়া ফিচাৰী চেক্টৰ সিন্স 2015 যাতে আমাৰ ডাবলিং নেশ্যনেল যি ফিছ প্ৰডাকশ্যন আছে এইটো মই ডাবল কৰিব পাৰো তো এইখিনি হ'ল গভৰ্ণমেণ্ট ইনিচিয়েটিভ বা গভৰ্ণমেণ্ট ষ্টেপছ যিখিনি আমি ফিছ প্ৰডাকশ্যনৰ কাৰণে ইমপ্ৰুভমেণ্ট কৰাৰ কাৰণে আমি লৈছিলো এইখিনি মেইনছত বহুতখিনি গুৰুত্বপূৰ্ণ তোমালোকে ডাইৰেক্টলি মেইনছত এই পইণ্টছখিনি লিখিব পৰা ওকে নেক্সট 4জন নতুন মেম্বাৰ আমি ৰাজ্যসভাত নমিনেট কৰিছো অবভিয়াছলি কোনে পাৰে নমিনেট কৰিব ফাৰ্ষ্ট প্ৰেচিডেণ্টে পাৰে প্ৰেচিডেণ্টে কি কৰিব পাৰে নমিনেট কৰিব পাৰে ৰাজ্যসভাৰ টোটেল 12টা মেম্বাৰক আমি ৰাজ্যসভাৰ পৰা নমিনেট কৰিব পাৰো টোটেল 12টা মেম্বাৰক আমি ৰাজ্যসভাৰ পৰা ৰাজ্যসভালৈকে নমিনেট কৰিব পাৰো কোনে নমিনেট কৰে প্ৰেচিডেণ্টে নমিনেট কৰে তো 4জন নতুন আমি ৰাজ্যসভা MP নমিনেট কৰিছো নাম মনত ৰাখিবা ইম্পৰ্টেণ্ট হৰ্ষ ৰিংলিয়া যোন তোমাৰ একমপ্লিছ এটা ডিপ্ল'মেট হয় আমাৰ ভাৰতৰ উজ্জ্বল নিকাম 2611 আমাৰ লয়াৰ আছিলে মীনাক্ষী জৈন এমিনেণ্ট হিষ্টৰিয়ান হয় আৰু সদানন্দন মাষ্টাৰ ছ'চিয়েল ৱৰ্কাৰ হয় এই 4জনক প্ৰেচিডেণ্টে ৰাজ্যসভালৈকে নতুন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হিচাপে নমিনেট কৰিছে তো গোটেই 4জনৰ নাম প্লিজ মনত ৰাখিবা ওকে 4 নিউ MP নমিনেট কৰিছে ৰাজ্যসভালৈকে প্ৰেচিডেণ্টে তো কনষ্টিটিউশ্যনেল কি প্ৰভিজন আছে ফৰ ৰাজ্যসভা নমিনেশ্যন লগে লগে এই আৰ্টিকল দুটা আমাৰ কাৰণে আৰু এটা ফেক্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল ফাৰ্ষ্ট আৰ্টিকল 81(a) কোনে নমিনেট কৰিব পাৰে সদা মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰেচিডেণ্টে নমিনেট কৰিব পাৰে 12টা মেম্বাৰ ৰাজ্যসভালৈকে টোটেল 12জন মেম্বাৰ প্ৰেচিডেণ্টে ৰাজ্যসভালৈকে নমিনেট কৰিব পাৰে একৰ্ডিং টু আৰ্টিকল 80(1)(a) ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকল মনত ৰাখিবা নেক্সট আৰ্টিকল 80(3) মতে এই যে মেম্বাৰ কেইটা চুজ কৰিব এনে চুজ নকৰে 4টা কেটেগৰী আছে লিটাৰেচাৰ সায়েন্স আৰ্ট এণ্ড ছ'চিয়েল চাৰ্ভিচ তো এই 4টা কেটেগৰীৰ পৰা মেম্বাৰ আমি নমিনেট কৰো ৰাজ্যসভালৈকে কোনে কৰে প্ৰেচিডেণ্টে কৰে আৰু এই যে প্ৰেচিডেণ্টলৈকে আমি নমিনেট কৰো প্ৰেচিডেণ্টে যে নমিনেট কৰে ৰাজ্যসভালৈকে এইখন আমি কোনখন কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰিছিলো মনত ৰাখিবা কুৱেশ্যন সুধিব পাৰে যে ৰাজ্যসভাত যে নমিনেশ্যন মেম্বাৰৰ প্ৰচেছ তোমাৰ আছে যোনটো ব্যৱস্থা আছে সেই ব্যৱস্থাটো এখন কনষ্টিটিউশ্যনৰ পৰা আমি বড়ো কৰি লৈছিলো এইটো হ'ল আইৰিছ কনষ্টিটিউশ্যন আমি কওঁ ন আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এ বড়ো কনষ্টিটিউশ্যন তো বিভিন্ন ধৰণৰ যেনেকে ফাণ্ডামেণ্টেল ৰাইট আমি বেলেগৰ পৰা বড়ো কৰিছিলো DPSP বড়ো কৰিছিলো ঠিক আছে তো তেনেকে নমিনেশ্যন যি কৰো আমি ৰাজ্যসভালৈকে MP প্ৰেচিডেণ্টে যি নমিনেট কৰে তাৰো আমি এখন কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰিছিলো
শিক্ষক কনষ্টিটিউশ্যন হ'ল আৰু এই আইৰিছ কনষ্টিটিউশ্যন অৰ্থাৎ আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা আমি বড়ো কৰিছিলো যে নমিনেশ্যন যি কৰে ৰাজ্যসভালৈকে তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ফাৰ্ষ্ট মন্তব্য প্ৰেচিডেণ্টে নমিনেট কৰিব পাৰে 12টা মেম্বাৰ নমিনেট কৰিব পাৰে টোটেল 4টা কেটেগৰীৰ পৰা লিটাৰেচাৰ চায়েন্স আৰ্ট এণ্ড ছ'চিয়েল চাৰ্ভিচ আৰু এই প্ৰভিজনটো আমি লৈছিলো আইৰিছ কনষ্টিটিউশ্যনৰ পৰা এই তিনিটা ফেক্টছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ নেক্সট চিগনিফিকেন্স কি হয় যাতে ডমেইন এক্সপাৰ্টিজ আমি আনিব পাৰো লেজিসলেটিভ ডিবেটৰ ক্ষেত্ৰত ৰাজ্যসভালৈকে ৰিপ্ৰেজেন্টেশন এনশ্যোৰ কৰিব পাৰো নন পাৰ্টিsan ভইচেছ অকে বিকজ তেওঁলোক নমিনেটেড হৈ গৈছে ইলেক্টেড হৈ যোৱা নাই আৰু এনকাৰেজ কৰিব পাৰো আমি ডাইভাৰ্ছ কন্ট্ৰিবিউশন ইন ভেৰাইটি অফ এৰিয়াছ তো এইখিনি আছিলে তোমাৰ ডেইলি নিউজ এনালাইচিছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ এণ্ড প্ৰিলিমছ কিপ ৱাচিং এণ্ড শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে যোনে APSC UPSC প্ৰিপাৰেশ্যন কৰি আছে অকে তো আজি ইমানটো ৰাখিছো নেক্সট আকৌ নতুন ভিডিঅ'ত লগ পাম থেংক ইউ এভৰিৱান এণ্ড গুড নাইট টু এভৰিৱান জয় অসম